নমস্কাৰ মই এপলিনা টাইমলৈ স্বাগতম জনাইছো আৰু এই ভূতত ডাঙৰ খবৰ লৈছো হিমসাগৰত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি আৰক্ষী আৰু বন্ধৰ সমৰ্থকৰ মাজত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি বন্ধৰ সমৰ্থকক আৰক্ষী আটক কৰিছে বুলি জানিব পৰা গৈছে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে হিমসাগৰত লৈছে এই ভূতত টাইম 8 বিগ ব্ৰেকিং হিমসাগৰত বন্ধৰ সমৰ্থকক আটক কৰিছে আৰক্ষীয়ে হিমসাগৰত হঠাৎ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি গাড়ীয়ে গাড়ীয়ে প্ৰতিবাদকাৰীক উঠাই লৈ গৈছে আৰক্ষীয়ে গাড়ীয়ে গাড়ীয়ে এতিয়া প্ৰতিবাদকাৰীক আটক কৰি আৰক্ষীয়ে থানালৈ লৈ গৈছে শতাধিক আটাচুৰ কৰ্মীক আটক কৰিছে আৰক্ষীয়ে শিৱসাগৰ জিলা পৰিষদৰ আসন সংৰক্ষণৰ বিৰোধিতা কৰি বন্ধৰ আহ্বান জনাইছিল আটাচুৰ তৰফৰ পৰা 12 ঘণ্টিয়া শিৱসাগৰ জিলা বন্ধৰ আহ্বান জনাইছিল আৰু আজিৰ দিনটোত বন্ধৰ সমৰ্থনত ওলাই আহিছিল আটাচুৰ সদস্য প্ৰতিবাদস্থলীৰ পৰা আটক কৰিছে আৰক্ষীয়ে আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শিৱসাগৰত দলে বলে ওলাই আহিছিল আটাচুৰ কৰ্মী আৰু আটাচুৰ এইসকল দলীয় সদস্যই বন্ধৰ সমৰ্থন জনাই ওলাই আহিছিল বন্ধৰ সমৰ্থন জনাই ওলাই অহা আটাচুৰ কৰ্মীক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে বুলি জানিব পৰা গৈছে আটক কৰি থানালৈ লৈ গৈছে কেইবাজনো আটাচুৰ সদস্যক আৰু এনেধৰণে এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শিৱসাগৰ নগৰৰ বাছ মজিয়াত শিৱসাগৰত বন্ধৰ সমৰ্থকক আটক কৰিছে আৰক্ষীয়ে আজি 12 ঘণ্টিয়া বন্ধৰ আহ্বান জনাইছিল আটাচুৰ তৰফৰ পৰা আৰু আজি 12 ঘণ্টিয়া বন্ধৰ আহ্বান জনাই হাজাৰ হাজাৰ লোক ওলাই আহিছিল শিৱসাগৰ নগৰৰ ৰাজপথলৈ আৰু তাৰ মাজতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি আৰক্ষীয়ে বাধা আৰোপ কৰিছিল বন্ধ যি বন্ধৰ কাৰ্যসূচী হাতত লৈছিল সেই বন্ধত বাধা আৰোপ কৰিছিল আৰক্ষীয়ে কিন্তু আৰক্ষীৰ বাধা নেওচি প্ৰতিবাদকাৰীয়ে আন্দোলন অব্যাহত ৰাখিছিল আৰু এই বন্ধৰ সমৰ্থন জনাই ওলাই আহিছিল ৰাজপথলৈ শিৱসাগৰ বন্ধৰ সমৰ্থকক আটক কৰিছে আৰক্ষীয়ে গাড়ীয়ে গাড়ীয়ে প্ৰতিবাদকাৰীক উঠাই লৈ গৈছে আৰক্ষীয়ে শতাধিক আটাচুৰ কৰ্মীক আটক কৰিছে বুলি জানিব পৰা গৈছে শতাধিক আটাচুৰ কৰ্মীক এতিয়া আৰক্ষীয়ে এনেধৰণে গাড়ী ভৰ্তি কৰি থানালৈ লৈ যোৱাৰ দৃশ্যাংশ আহি পৰিছে আৰু এনেধৰণে শিৱসাগৰ নগৰৰ মাছ মজিয়াত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি উল্লেখ কৰিব লাগিব আজিৰ দিনটোত শিৱসাগৰত 12 ঘণ্টিয়া বন্ধৰ আহ্বান জনাইছিল আটাচুৰ তৰফৰ পৰা শতাধিক আটাচুৰ কৰ্মীয়ে সমৰ্থন জনাইছিল এই 12 ঘণ্টিয়া শিৱসাগৰ জিলা বন্ধৰ কাৰ্যসূচী শিৱসাগৰ জিলা পৰিষদৰ আসন সংৰক্ষণৰ বিৰোধিতা কৰি আহিছিল আটাচুৰ তৰফৰ পৰা আৰু আটাচুৱে শিৱসাগৰ নগৰৰ মাছ মজিয়াত পূৰ্বতে প্ৰতিবাদ সাব্যস্ত কৰিছিল শিৱসাগৰ জিলা পৰিষদৰ আসনখনক লৈ যিসমূহ বেমেজলিৰ সৃষ্টি হৈছিল আসন সংৰক্ষণৰ বাবে বিৰোধিতা কৰি আহিছিল আটাচুৱে আৰু শিৱসাগৰ জিলা পৰিষদৰ আসন সংৰক্ষণৰ বিৰোধিতা কৰি বন্ধৰ আহ্বান জনাইছিল আটাচুৱে আৰু অৱশেষত আজিৰ দিনটোত 12 ঘণ্টিয়া বন্ধৰ ধৰ্মঘট আৰু বন্ধৰ কাৰ্যসূচী হাতত লৈছিল সেই বন্ধৰ আহ্বান জনোৱা আটাচুৰ কৰ্মীক বাধা আৰোপ কৰিছিল প্ৰশাসনৰ তৰফৰ পৰা প্ৰশাসনৰ বাধা নেওচি আৰক্ষীৰ বাধা নেওচি বন্ধৰ আহ্বান জনাই আহিছিল আৰু একাংশ যান বাহনৰ এক প্ৰকাৰ বাধা আৰোপ কৰিছিল আটাচুৰ কৰ্মীয়ে শিৱসাগৰত বন্ধৰ সমৰ্থকক এনেধৰণে আটক কৰিছে পৰৱৰ্তী সময়ত আৰক্ষী আৰু বন্ধৰ সমৰ্থকক আটাচুৰ সদস্যৰ মাজত সৃষ্টি হৈছে এনেধৰণে উত্তপ্ত পৰিস্থিতি অজনন লোক ওলাই আহিছে প্ৰতিবাদস্থলীলৈ ওলাই আহিছে আটাচুৰ সদস্যৰ লগতে অজনন লোক ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে শিৱসাগৰ নগৰৰ মাছ মজিয়াত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি সমগ্ৰ উজনি অসমত এতিয়া ইটোৰ পিছত সিটো এনেধৰণে বেলেগ দেখিবলৈ পোৱা গৈছে এফালে যদি উজনি অসমত নিয়া বিচাৰি ঠায়ে ঠায়ে অভিযান চলাইছে জাতীয় সংগঠনসমূহে তাৰ মাজতে আটাচুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শিৱসাগৰ জিলা পৰিষদৰ যিখন আসন সেই আসনৰ সংৰক্ষণৰ বিৰোধিতা কৰি আটাচুৱে পূৰ্বৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল আটাচুৱে সেই শিৱসাগৰ জিলা পৰিষদৰ আসন সংৰক্ষণৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰি দাবী উত্থাপন কৰিছিল আটাচুৰ তৰফৰ পৰা কিন্তু আটাচুৰ দাবী মানি নোলোৱাৰ বাবে 12 ঘণ্টিয়া ধৰ্মঘটৰ কাৰ্যসূচী হুংকাৰ দিছিল 12 ঘণ্টিয়া ধৰ্মঘটৰ কাৰ্যসূচী হুংকাৰ দি আজিৰ দিনটোত আটাচুৰ দলীয় কৰ্মী সদস্যসকল ওলাই আহিছিল আৰু এনেধৰণে ধৰ্মঘটৰ কাৰ্যসূচীত বহিছিল বন্ধৰ সমৰ্থন জনাইছিল দোকান পোহাৰ বন্ধ ৰখাৰ দাবী জনাইছিল যান বাহনসমূহৰ চলাচলৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছিল আটাচুৰ কৰ্মীয়ে আৰু যাৰ বাবে পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে শিৱসাগৰ নগৰৰ মাছ মজিয়াত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি শতাধিক আটাচুৰ কৰ্মীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে শিৱসাগৰত বন্ধৰ সমৰ্থনত ওলাই আহিছিল আটাচুৰ কৰ্মী সদস্য
আৰু আজিৰ দিনটোত শিৱসাগৰ জিলা পৰিষদৰ সদস্যৰ যিখন আসন সেই আসন সংৰক্ষণৰ বাবে সংৰক্ষণৰ বিৰোধিতা কৰি আহিছিল আতাচুৰ তৰফৰ পৰা আৰু এই আসন বিৰোধিতাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল আতাচু কৰ্মীয়ে আৰু পৰৱৰ্তী সময়ত আজি 12 ঘণ্টীয়া ধৰ্মঘট আৰু বন্ধৰ কাৰ্যসূচীৰ হাতত লৈছিল 12 ঘণ্টীয়া বন্ধৰ আহ্বান জনোৱাৰ সমান্তৰালভাৱে দোকান পোহাৰ সকলো বন্ধ কৰাৰ দাবী উত্থাপন কৰিছিল আতাচুৱে আৰু যান বাহনসমূহৰ চলাচলতো এক প্ৰকাৰ বাধা আৰোপ কৰিবলৈ চেষ্টা কৰি আহিছিল আতাচুৰ তৰফৰ পৰা আৰু যাৰ বাবে যথেষ্ট অচলাৱস্থাৰ সৃষ্টি হৈছিল শিৱসাগৰ নগৰখনৰ মাজমজিয়াত আৰু অৱশেষত পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈছিল আৰু বন্ধৰ সমৰ্থকক শীঘ্ৰেই বন্ধ উঠাই লোৱাৰ বাবে নিৰ্দেশ দিছিল কিন্তু প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি বন্ধৰ সমৰ্থন জনাই আহিছিল এই আতাচু কৰ্মী সদস্যই প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰশাসনৰ সন্মুখতে আৰু যাৰ বাবে এতিয়া প্ৰশাসন আৰু আতাচু কৰ্মীৰ মাজত সৃষ্টি হৈছিল বাক বিতণ্ডা আতাচু আৰু প্ৰশাসনৰ লোকৰ মাজত যি বাক বিতণ্ডা সৃষ্টি হৈছিল পৰৱৰ্তী সময়ত উত্তপ্ত সৃষ্টি হৈছিল যিহেতু আতাচুৱে বন্ধ উঠাই ল'বলৈ প্ৰশাসনৰ নিৰ্দেশ মানি নলয় আৰু আনহাতে প্ৰশাসনে যেতিয়ালৈকে আতাচু কৰ্মীয়ে বন্ধ উঠাই নলয় তেতিয়ালৈকে ক্ষান্ত নাথাকে বুলি এক প্ৰকাৰ হুংকাৰ দিছিল দুয়োটা পক্ষৰ এই সকিয়নি হুংকাৰ পিছতে দেখিবলৈ পোৱা গৈছিল ঘটনাস্থলীত সৃষ্টি হৈছিল শিৱসাগৰ নগৰৰ মাজমজিয়াত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি পৰৱৰ্তী সময়ত আৰক্ষী আৰু সেনাৰ লোক মোতায়েন কৰা হৈছে শিৱসাগৰ নগৰৰ মাজমজিয়াত তেনেধৰণে শিৱসাগৰ বন্ধৰ সমৰ্থক আৰু আৰক্ষী প্ৰশাসনৰ লোকৰ মাজত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি পৰৱৰ্তী সময়ত বাছ ভৰ্তি কৰি লৈ যোৱা হৈছে এতিয়া আটকাধীন আতাচুৰ কৰ্মীক শিৱসাগৰত বন্ধৰ সমৰ্থন জনাই ওলাই আহিছিল আতাচু কৰ্মীসকল আৰু পুৱাৰে পৰা শিৱসাগৰ নগৰখনত আতাচু কৰ্মীয়ে দোকান পোহাৰ বন্ধৰ দাবী উত্থাপন কৰি আহিছিল যান বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰি আহিছিল যাৰ বাবে প্ৰশাসনে বাৰে বাৰে নিৰ্দেশ দিছিল যে কোনো কাৰণত বন্ধৰ সমৰ্থন নজনায় বা বন্ধৰ সমৰ্থন জনাই কোনো কাৰণত যাতে সাধাৰণ যিসকল জনসাধাৰণ আছে তেওঁলোকৰ জনজীৱনত যাতে কোনো কাৰণত ক্ষতি নহয় তাৰ বাবে বাৰে বাৰে প্ৰশাসনৰ তৰফৰ পৰা বিশেষভাৱে আহ্বান জনোৱা হৈছিল এই আতাচুৰ কৰ্মী সদস্যসকলক কিন্তু তাৰ পিছতো প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি সৃষ্টি কৰি আহিছিল উত্তপ্ত পৰিস্থিতি আৰু বন্ধৰ সমৰ্থন জনাই আহিছিল যাৰ বাবে পৰৱৰ্তী সময়ত আৰক্ষী কঠোৰ হ'বলৈ বাধ্য হৈছে আৰক্ষীয়ে আটক কৰিছে ইজনৰ পিছত সিজন আতাচুৰ কৰ্মী বন্ধ সমৰ্থকক আটক কৰাৰ পিছতে অধিক উত্তপ্ত হৈ পৰিছে শিৱসাগৰ দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগৰ পৰা শিৱসাগৰ নগৰত এনেধৰণে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি আৰু উল্লেখ কৰিব লাগিব যে শিৱসাগৰ জিলা পৰিষদৰ সভাপতিৰ আসন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণৰ বিৰোধিতা কৰি আহিছিল আতাচুৰ তৰফৰ পৰা আৰু আজিৰ দিনটোত শিৱসাগৰ জিলাখনত বন্ধৰ ঘোষণা কৰিছিল আতাচুৱে শিৱসাগৰ জিলা পৰিষদৰ সভাপতিৰ আসন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণৰ কথা কোনো কাৰণত মানি নলয় আতাচুৰ কৰ্মীসকলে আৰু এই সিদ্ধান্ত শীঘ্ৰেই উঠাই ল'বৰ বাবে দাবী উত্থাপন কৰি আহিছিল কিন্তু আতাচুৰ দাবী মানি নোলোৱাৰ বাবে 12 ঘণ্টীয়া ধৰ্মঘটৰ কাৰ্যসূচী হাতত লৈছিল 12 ঘণ্টীয়া বন্ধৰ কাৰ্যসূচী হাতত লৈছিল এইসকল আতাচুৰ কৰ্মীয়ে শিৱসাগৰ জিলাত বন্ধ ঘোষণা কৰাৰ পিছতে ব্যাপক প্ৰভাৱ পৰিছিল দোকান পোহাৰ বন্ধৰ দাবী উত্থাপন কৰিছিল আতাচুৱে যান বাহনৰ চলাচলত বাধা আৰোপ কৰিছিল আতাচুৱে আৰু এফালে প্ৰশাসনৰ তৰফৰ পৰা পুৱাৰ পৰাই যিহেতু নিৰ্দেশ দিয়া হৈছিল যাতে কোনো কাৰণত সাধাৰণ জনজীৱনৰ ক্ষেত্ৰত কোনো কাৰণত যাতে প্ৰভাৱ নপৰে এই বন্ধৰ আহ্বানে তাৰ বাবে বাৰে বাৰে আহ্বান জনাই আহিছিল আতাচুৰ কৰ্মীক কিন্তু প্ৰশাসনৰ নিৰ্দেশ নামানি বন্ধৰ আহ্বান জনাই বন্ধৰ সমৰ্থনত শতাধিক আতাচু কৰ্মী ওলাই আহিছিল প্ৰতিবাদত বহিবলৈ আৰু যাৰ বাবে পৰৱৰ্তী সময়ত আৰক্ষীৰে বাক বিতণ্ডাৰে পিছতে আৰক্ষী আটক কৰিবলৈ সক্ষম হৈছে বাছ ভৰ্তি কৰি শতাধিক আতাচু কৰ্মীক এনেধৰণে লৈ গৈছে থানালৈ শিৱসাগৰ আৰক্ষীয়ে আতাচু কৰ্মীক আটক কৰাৰ পিছতে পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে আৰু এনেধৰণে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি
কৰি আচলতে আমাৰ যি কণ্ঠ সেই কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰিব। গতিকে শিৱসাগৰবাসী ৰাইজে আগন্তুক 2024 যি বিধানসভা নিৰ্বাচন আছে এই নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিব। আৰু আমি আজি তেওঁ কম যে যি শিৱসাগৰ জিলা পৰিষদৰ যিখন সভাপতি আসন সেই সভাপতি আসনখন মুক্ত হওক, অন্যথা 2024 ইয়াৰ প্ৰত্যুত্তৰ পাব। কৰি আচলতে আমাৰ যি কণ্ঠ সেই কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰিব। গতিকে শিৱসাগৰবাসী ৰাইজে আগন্তুক 2024 যি বিধানসভা নিৰ্বাচন আছে এই নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিব। আৰু আমি আজি তেওঁ কম যে যি শিৱসাগৰ জিলা পৰিষদৰ যিখন সভাপতি আসন সেই সভাপতি আসনখন মুক্ত হওক, অন্যথা 2024 ইয়াৰ প্ৰত্যুত্তৰ পাব। চৰকাৰ এই চৰকাৰখনে আমাৰ যি গণতান্ত্ৰিক প্ৰতিবাদ ইয়াৰ মুখিমুখ কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰি আজি আমাক আটক কৰিছে। কিন্তু এটা কথা স্পষ্ট, আমাক আটক কৰি আমাৰ যি কণ্ঠ এই কণ্ঠ তেওঁলোকে ৰোধ কৰিব নোৱাৰে। গতিকে এই যি হৎকাৰী সিদ্ধান্ত এই হৎকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ বাকী ৰাইজে আচলতে ইয়াৰ প্ৰত্যুত্তৰ দিব। গতিকে আমি পুনৰ দাবী জনাইছো এই যিখন আসন এই আসনখন মুক্ত ৰাখক। চৰকাৰ এই চৰকাৰখনে আমাৰ যি গণতান্ত্ৰিক প্ৰতিবাদ ইয়াৰ মুখিমুখ কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰি আজি আমাক আটক কৰিছে। কিন্তু এটা কথা স্পষ্ট, আমাক আটক কৰি আমাৰ যি কণ্ঠ এই কণ্ঠ তেওঁলোকে ৰোধ কৰিব নোৱাৰে। গতিকে এই যি হৎকাৰী সিদ্ধান্ত এই হৎকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ বাকী ৰাইজে আচলতে ইয়াৰ প্ৰত্যুত্তৰ দিব। গতিকে আমি পুনৰ দাবী জনাইছো এই যিখন আসন এই আসনখন মুক্ত ৰাখক। চৰকাৰ এই চৰকাৰখনে আমাৰ যি গণতান্ত্ৰিক প্ৰতিবাদ ইয়াৰ মুখিমুখ কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰি আজি আমাক আটক কৰিছে। কিন্তু এটা কথা স্পষ্ট, আমাক আটক কৰি আমাৰ যি কণ্ঠ এই কণ্ঠ তেওঁলোকে ৰোধ কৰিব নোৱাৰে। গতিকে এই যি হৎকাৰী সিদ্ধান্ত এই হৎকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ বাকী ৰাইজে আচলতে ইয়াৰ প্ৰত্যুত্তৰ দিব। গতিকে আমি পুনৰ দাবী জনাইছো এই যিখন আসন এই আসনখন মুক্ত ৰাখক। চৰকাৰ এই কৰি আচলতে আমাৰ যি কণ্ঠ সেই কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰিব। গতিকে শিৱসাগৰবাসী ৰাইজে আগন্তুক 2024 যি বিধানসভা নিৰ্বাচন আছে এই নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিব। আৰু আমি আজি তেওঁ কম যে যি শিৱসাগৰ জিলা পৰিষদৰ যিখন সভাপতি আসন সেই সভাপতি আসনখন মুক্ত হওক, অন্যথা 2024 ইয়াৰ প্ৰত্যুত্তৰ পাব। চৰকাৰ এই চৰকাৰখনে আমাৰ যি গণতান্ত্ৰিক প্ৰতিবাদ ইয়াৰ মুখিমুখ কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰি আজি আমাক আটক কৰিছে। কিন্তু এটা কথা স্পষ্ট, আমাক আটক কৰি আমাৰ যি কণ্ঠ এই কণ্ঠ তেওঁলোকে ৰোধ কৰিব নোৱাৰে। গতিকে এই যি হৎকাৰী সিদ্ধান্ত এই হৎকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ বাকী ৰাইজে আচলতে ইয়াৰ প্ৰত্যুত্তৰ দিব। গতিকে আমি পুনৰ দাবী জনাইছো এই যিখন আসন এই আসনখন মুক্ত ৰাখক। চৰকাৰ এই চৰকাৰখনে আমাৰ যি গণতান্ত্ৰিক প্ৰতিবাদ ইয়াৰ মুখিমুখ কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰি আজি আমাক আটক কৰিছে। কিন্তু এটা কথা স্পষ্ট, আমাক আটক কৰি আমাৰ যি কণ্ঠ এই কণ্ঠ তেওঁলোকে ৰোধ কৰিব নোৱাৰে। গতিকে এই যি হৎকাৰী সিদ্ধান্ত এই হৎকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ বাকী ৰাইজে আচলতে ইয়াৰ প্ৰত্যুত্তৰ দিব। গতিকে আমি পুনৰ দাবী জনাইছো এই যিখন আসন এই আসনখন মুক্ত ৰাখক। চৰকাৰ এই চৰকাৰখনে আমাৰ যি গণতান্ত্ৰিক প্ৰতিবাদ ইয়াৰ মুখিমুখ কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰি আজি আমাক আটক কৰিছে। কিন্তু এটা কথা স্পষ্ট, আমাক আটক কৰি আমাৰ যি কণ্ঠ এই কণ্ঠ তেওঁলোকে ৰোধ কৰিব নোৱাৰে। গতিকে এই যি হৎকাৰী সিদ্ধান্ত এই হৎকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ বাকী ৰাইজে আচলতে ইয়াৰ প্ৰত্যুত্তৰ দিব। গতিকে আমি পুনৰ দাবী জনাইছো এই যিখন আসন এই আসনখন মুক্ত ৰাখক। চৰকাৰ এই চৰকাৰখনে আমাৰ যি গণতান্ত্ৰিক প্ৰতিবাদ ইয়াৰ মুখিমুখ কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰি আজি আমাক আটক কৰিছে। কিন্তু এটা কথা স্পষ্ট, আমাক আটক কৰি আমাৰ যি কণ্ঠ এই কণ্ঠ তেওঁলোকে ৰোধ কৰিব নোৱাৰে। গতিকে এই যি হৎকাৰী সিদ্ধান্ত এই হৎকাৰী সিদ্ধান্তৰ বিৰুদ্ধে কৰি আচলতে আমাৰ যি কণ্ঠ সেই কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰিব। গতিকে শিৱসাগৰবাসী ৰাইজে আগন্তুক 2024 যি বিধানসভা নিৰ্বাচন আছে এই নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিব। আৰু আমি আজি তেওঁ কম যে যি শিৱসাগৰ জিলা পৰিষদৰ যিখন সভাপতি আসন সেই সভাপতি আসনখন মুক্ত হওক, অন্যথা 2024 ইয়াৰ প্ৰত্যুত্তৰ পাব। চৰকাৰ এই চৰকাৰখনে আমাৰ যি গণতান্ত্ৰিক প্ৰতিবাদ ইয়াৰ মুখিমুখ কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰি আজি আমাক আটক কৰিছে। কিন্তু এটা কথা স্পষ্ট, আমাক আটক কৰি আমাৰ যি কণ্ঠ এই কণ্ঠ তেওঁলোকে ৰোধ কৰিব নোৱাৰে। গতিকে এই যি হৎকাৰী সিদ্ধান্ত এই হৎকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ বাকী ৰাইজে আচলতে ইয়াৰ প্ৰত্যুত্তৰ দিব। গতিকে আমি পুনৰ দাবী জনাইছো এই যিখন আসন এই আসন